হরে না ও ও হই কান্দে হন ধরে বেলা এই পূব পশ্চিম নাই উত্তর দক্ষিণ ও দিদি নাই যে কিছু নাই চিনে না ও কান্দে হন ধরে বেলা পূব পশ্চিম নাই আৰু দক্ষিণে সাগৰ ôi điệp điệp নাই যে কিছু নাই চিনে না নমস্কাৰ আপোনালোকে চাই আছে RJB ডান্স ব্লগ আৰু আপোনাৰ আগৰ দৰে সাক্ষাৎকাৰ ভিডিঅ' লৈ আহিছিলো আৰু পিছলৈ আৰু নিবলৈ চেষ্টা কৰিম আৰু আজি এটা বেলেগ ভিডিঅ' আনিব চেষ্টা কৰিছো ব্যতিক্ৰমী আপোনালোকে শুনিছে ওজাপালিৰ বিষয়ে দেওধনী নাচৰ বিষয়ে সেই হিচাপে আমাৰ দৰং জিলাত আৰু আমাৰ বেলেগ বেলেগ ঠাই জিলাত ওজাপালিটো বহুতে প্ৰায় নাজানে আৰু দৰং জিলাত যেহেতু উৎপত্তি হৈছিল সেই হিচাপে মই এটা আজি আপোনালোকক অনুষ্ঠানলৈ এজন ব্যক্তি নিমন্ত্ৰণ কৰিছো আৰু তেওঁ দৰং জিলাৰ লোক কলা কৃষ্টিৰ নামৰ এজন শিল্পী আৰু তেখেতে মোৰ লগত আছে এয়া ভূমিধৰ নাথ আপোনাক স্বাগতম জনালো নমস্কাৰ আৰু তেখেতৰ কিছুমান কথা আমি জানিব চেষ্টা কৰিম আপোনাৰ মাজত দাঙি ধৰিছো খুৰা মই আপোনাক খুৰা বুলি কলো ওজাপালিটো আপুনি আৰম্ভ ক'ত কৰিছিল আমি প্ৰথম আৰম্ভণিটো কৰিছিলোঁ আমাৰ দৰঙত দৰঙী কলা কৃষ্টিৰ এটা শাখা আছে সেই শাখাটোৰ পৰাই আমি জড়িত হৈ আমি এটা দল গঠন কৰি ওজা এজন গতাই লৈ তেতিয়াৰ পৰা আমি সুকনানীৰ এই বিভাগটোত আমি আৰম্ভ কৰিলোঁ মেইন বস্তুটো দৰঙী কলা কৃষ্টি আৰু এই ওজাপালিটো আপুনি কিমান চনৰ পৰা আপুনি ওজাপালিৰ লগত জড়িত হৈ আছে এতিয়া ওজাপালিৰ লগত জড়িত হৈ আছো মই 16 বছৰ বয়সৰ পৰা বৰ্তমান মই জড়িত হৈ এতিয়াও আছো 16 বছৰ যেতিয়া মোৰ বয়স 16 বছৰ হৈছিল সৰু থাকোঁতে বহুত তেতিয়াৰ পৰা জড়িত হৈ আছো এতিয়ালৈকে হয় হয় ওজাপালিৰ বিষয়ে জানে আপুনি বহুত হয় কি জানো অলপ আৰু ওজাপালিটো আপুনি বিয়াক থাকা বুলি জানে চাগে বিয়া হয় হয় শুনিছো আছে তাৰে বিষয়ে কিবা যদি কয় দিয়ে যদি এতিয়া সেইটো হ'ল সভাগৱাৰ সেইটো তেওঁলোকে গুণচপুৰী সভাগাঁৱৈ মৰা কাজ গাঁৱৈ ৰাইজৰ কাজ গাঁৱৈ এইটো হ'ল তেওঁলোক সভাগৱাৰ ভাগ সভাগাঁৱা ওজাপালিৰ দুটা ভাগ আছে আমাৰটো হ'ল সুকনানী তাৰমানে শুকদেৱে এই বস্তুটো ভ্ৰমণ লিখিত আকাৰে তেওঁ সজনা কৰি এই ওজাপালিবিলাকক দিছিল সেইকাৰণে আমাৰটো নাম সুকনানী ওজাপালি আৰু ওজাপালি আৰু দেও নাচ না দেওধনী নাচ এইটোৰ বিষয়ে বহুতে নাজানে দৰং জিলাতে মানে প্ৰচলিত হৈছে আৰু সেই হিচাপে কি ক'ব তাৰমানে ওজাপালি কেই প্ৰকাৰ আৰু দেওধনী কেনেকুৱা বস্তু ওজাপালি দুই প্ৰকাৰ দেওধনীটো হৈছে যিজন আমি মাৰে পূজা খেলো 5 দিনীয়া 3 দিনীয়া বা 2 দিনীয়া এই 3 দিনীয়া হওক 5 দিনীয়া মাৰে পূজাত গৃহস্থে দেওধনী ওজাপালিযোৰাক লৈ মাতে সেই দেওধনী যিটো ডকত পৰিব গধূলি সেইটোক দেওধনী বুলি কয় আৰু আমি যে এতিয়া সমাজত প্ৰগ্ৰাম কৰি ফুৰিছো এইটো আচলতে দেওধনীটো নকয় দেৱধ্বনি বুলি কব দেৱধ্বনি হয় আৰু ডকত পৰাটোহে দেওধনী বুলি কয় আৰু আপুনি যেহেতু এই 16 চনৰ পৰা মানে 16 বছৰৰ পৰা আপুনি যেহেতু এই অভিজ্ঞতা ল'লা ওজাপালিৰ বিষয়ে দেওধনীৰ বিষয়ে আপোনাৰ এই গুৰি ধৰাটা কোন আছে গুৰি মানে শিকিছে ক'ৰ পৰা গুৰিত মোৰ ললিত ওজা আছে ললিত ওজা হয় আৰু ওজাপালিত আপুনি যেহেতু ওজাপালি গায়
সঁজুলিবিলাক থাকে ঢোল তাল কিবা কিবি যিকোনো সেইবিলাক মানে কি মানে সঁজুলি থাকে আমাৰ ওজা কৰাৰ ড্ৰেছটো বেলেগ হয় এতিয়া আমি ক'ৰবাত ফুৰিব গৈছোঁ লোকেল ড্ৰেছত গৈছোঁ হয় সভাগাবে গেলি আমাৰ এই পাঞ্জাবী এই কুৰ্তা লাগব পাঞ্জাবী কুৰ্তা সেই ধুতি লাগব দুবা বাচা ধুতি গাল এই মুখচাখন থাকিব গলত পাগুৰিটো মাৰিব লাগিব মাথাত আৰু ওজাজনৰ পোচাকটো হ'ল এই 56 চোলা 56 মানে কাপোৰ থাকিব লাগিব সেইটো কাপোৰে দিয়েছিলে সেইটো ডিজাইনটো বেলেগ এই ৰকমকে একদম গুদামে দিয়ে মানে গোটেই চোলাটো ভৰা সেই চোলাটোৰ নাম হৈছে ওজাজনে সেই চোলাটো পিন্ধে এই 56 চোলাটোৰ নামে হয় 56 কাপোৰ মানে চিলাই থাকিব লাগিব ডিজাইনটো বেলেগ হয় হয় আপুনি নাম শুনিছে চাগে দুৰ্গা ওজা বুলি হয় ওজা বুলি গাই আছে হয় তেওঁ এই বিয়াখৰ ওজা দুৰ্গাদেৱ বুলি আমি দুৰ্গা ওজা বুলিয়ে পাওঁ তেওঁ দুৰ্গাদেৱ বুলি কয় তেখেতৰ ঘৰটো ক'ত হয় বা আমাৰ দৰং ডিষ্ট্ৰিক্টতে হয় আৰু আৰু আপুনি এতিয়ালৈকে হয় আপুনি ক'ত মানে কোন ঠাইত ওজা গাবলৈ গৈছে মানে ওজাপালি গাবলৈ গৈছে মই দিল্লীত গেলোঁ গোৱা গৈছোঁ পাঞ্জাৱ গৈছোঁ হাৰিয়ানা গৈছোঁ আইজাল গৈছোঁ কলিকতা গৈছোঁ বোম্বে গৈছোঁ গতিকে সেই মানে আপুনি তাৰমানে নোহোৱা মানে নাই বিদেশতো মানে ওজাপালিটোৰ প্ৰচাৰ এই গোটেই পৃথিৱীখনতে প্ৰগ্ৰেম কৰি ফুৰিছিলোঁ এই প্ৰগ্ৰেম লৈ গৈছিল চৰকাৰ ৰবীন্দ্ৰ ভৱনে চৰকাৰৰ জৰিয়তে যিহেতু আৰু আপুনি এতিয়ালৈকে চৰকাৰৰ পৰা সা সুবিধাই যিহেতু আপুনি দৰঙী লোককলা গৈছিল এটা একজন শিল্পী ওজাপালিৰ বিষয়ে তাৰে মানে আমাৰ চৰকাৰে আজিলৈকে কিবা আপোনাক সহায় আগবঢ়াইছে নেকি বা বঁটা প্ৰদান এতিয়া মোৰ এই 80 বছৰ বয়স হ'ল 80 বছৰ বয়স এতিয়া পাৰ হ'ল কিন্তু কথা হ'ল কি আজিলে মোৰ যিগিলা ছাত্ৰ তেওঁলোকে চৰকাৰৰ পৰা সা সুবিধা বহুত পালে কিন্তু মই আজিলে আমাৰ চৰকাৰৰ ফালৰ পৰা মই একেবাৰে অনুৰোধ কৰিছোঁ যে মই কোনো এই বৃদ্ধ অৱস্থালৈ কোনো সা সুবিধা মই পোৱা নাই আমাক চৰকাৰক কি অনুৰোধ জনাব বহুবাৰ মই ৰবীন্দ্ৰ ভৱনত যোগাযোগ কৰিলোঁ দৰঙী কলা ইনষ্টিটিউট কৰিলোঁ অনলাইন কৰিলোঁ পিছে নাই কোনো ৰকম মোৰ ভাগ্যই মুকল হোৱা নাই নেকি আৰু কাৰো ডিষ্ট্ৰিক্টত যাতে চকুত পঢ়াও নাই নেকি আৰু পঢ়াজনেও হয়তো গুৰুত্ব নেদেয় তেনেকুৱাকৈ মানে মই বহুত পিছ পৰি থাকিলোঁ হয় আৰু এই ওজাপালিটো আমাৰ দৰং জিলাতে হৈছিল দৰং জিলা আৰু আপোনালোকে শুনিলে এখেতৰ কথা আমাৰ অসম চৰকাৰৰ পৰাও একো মানে শিল্পী বঁটা একো পোৱা নাই চাগে নাই পোৱা নাই আৰু সেই হিচাপে আপোনালোকে ৰাইজে আপুনি ওজাপালি শুনিছে দেখিছে সেই হিচাপে এখেতক আপোনালোকে যিমান পাৰে এখেতৰ আপোনাৰ সন্তানজনেও আপোনাৰ সৰু সন্তানজনেও নাম গাইবলৈ শুনিছোঁ তাৰে বিষয়ে কি ক'ব এতিয়া মোৰ বয়স যেতিয়া বৃদ্ধ অৱস্থাত পৰিল তেতিয়া এতিয়া মই আন ওজাৰ লগত মোৰ নিজৰ ওজাজন মচি আজি গড়ে 18 বছৰ মানুহ আপোনাৰ গুৰুজন হয় গতিকে এই উপায় নাপায় মোৰ সৰু ল'ৰাটোক মই ওজা শিকাইছোঁ মই নিজে শিকাওঁ ওজাগিলা ঢোল বাদক গিলা চবগিলা মই শিকাওঁ মোক কোনো শিকাব না আপোনাৰতো আৰু বেলেগ শিষ্য আছে বাৰু আছে আৰু আপোনাৰ ল'ৰা সন্তানজনৰ নাম কি হয় মানে আমাৰ ৰাইজে জানিব বিচাৰিব নামটো তাৰ নাম অমূল্য নাথ আপোনাৰ সন্তান মোৰ সৰু সন্তান বৰ্তমান এতিয়া তাক ওজা শিকাই তাৰ লগত মই তাক আগতকৈ লৈ চলাই আছে ঠিকে আছে আপোনালোকে শুনিলে আৰু সৰু সন্তানজনে এতিয়া ওজাপালি দৰঙৰ পৰা অমূল্য নাথে ওজাপালি এখেতৰ সন্তান নাম গাই মানে ওজাপালি কৰি আছে সেই হিচাপে আপোনালোকে যোগাযোগ কৰিব তলত নাম্বাৰ স্ক্ৰীনত দিয়া আছে আৰু এই সাপোজ মই যদি ওজাপালি শিকো ওজাপালি মানে যিকোনো মানুহ ওজাপালি শিকিব পাৰিবনে ওজাপালি যদি মোক যাই কয় বোলে দাদা মোক মই বৰ ভাল পাওঁ ওজাটো শিকিবৰ কাৰণে আপুনি মোক অলপ কষ্ট কৰি শিকাই দি তেতিয়া মই একেবাৰে আগ্ৰহমতে মই শিকাই দিম
আৰু ওজাপালি যেহেতু সাপোজ মই শিকিলো কিমান দিন লাগিব শিকতে মানে কিমান বছৰ লাগে বা কিমান দিন লাগে ওজাপালি শিকাটোৱে আৰু পঢ়াটোৱে একে বস্তু কাৰণ ওজাপালি শিকি অন্ত নাই হয় তুমি যিমান শিকাও মই সিমান শিকাই থাকিম তথাপিও 2 বছৰৰ তলত সেই ওজাজন ক্লিয়াৰ নহয় মানে 2 বছৰ লাগিব বহুত বছৰ লাগে তাৰমানে 2 বছৰ হেমালি নহয় বাৰু আৰু এই ওজাপালিটো ক'ৰ পৰা আপুনি মানে সংগ্ৰহ কৰিছে কিতাপ আছে নে না কিবা মহাভাৰতৰ পুথিৰ পৰা কিবা শুকনানীৰ পৰাইহে আমি সেইকাৰণে আমাৰ নামটো হ'ল শুকনানী ওজাপালি কিতাপ আছে এনেকুৱা কিতাপ আছে এই শুকনানী এই বস্তুটো প্ৰথম ৰচনা কৰি এই ওজাপালিবিলাকক প্ৰচাৰ প্ৰকাশ কৰি তেওঁ দিছিল তুমিয়ে দিছিলি তোমাৰ তাৰ পৰা কিতাপখন আনিলো মোৰ তাৰ পৰা তেওঁ নিলে মানে এনে বজাৰত কিনি মানে পায় এই বজাৰত ধৰি বস্তু নাপায় বিচাৰি যাব সাপোজ মই যদি যাব লগা হয় ওজা এইবিলাকৰ দিয়ে সংগ্ৰহ কৰিব লাগিব সিহঁতে ক'ৰ পৰা আনিছিল এইমানিকে ঘৰৰ পৰা তুমি মোৰ তাৰ পৰা নিছিলি তুমি মোৰ পুথিখন লিখি ওজাজনক দিলি আকৌ তাৰ পৰা এই তেখেতে নিছি তেওঁ আকৌ লিখি ললা এইমানি আৰু বহুত টান প্ৰচেছটো আৰু টান আৰু আপুনি এই ওজাৰ বিষয়ে বহুত কথাখিনি ক'লে আৰু এটা কথা সুধিব বিচাৰোঁ আপোনাক ওজাপালিত ষ্ট'ৰ থাকে নেকি ষ্ট'ৰ বুলি আমি কিবা এটা শুনিছোঁ মানে ভিডিঅ' মাধ্যমেদি ষ্ট'ৰ মানে কথাটো হ'ল ওজাপালিৰ ভাগ বা ওজাপালি কিমানটা সুৰত গাব পাৰি কিবা সুৰ আছে নেকি সুৰ বহুত আছে বাবা সেইটো ষ্ট'ৰ চাগে ওজাপালিৰ বহুত সুৰ আছে হয় সেইকাৰণে ওজাপালিৰ শুকনানীৰ সুৰে গৈছে চব সুৰ আপোনালোকৰ মানুহ কান্দিব লগা হৈছে কান্দে হাঁহিব লাগে সৰু ছোৱালী হ'ব লাগে এইটো আপোনালোকে মই মাৰে পূজা গালি যেতিয়া বেফুলাক জীয়াব দেৱৰপুৰত কান্দি তেতিয়া এতিয়া সেইগিলা পদ গাব লাগিলে আচলতে তুমিও কান্দি আমাৰ পদ গাই থাকোঁতে চকুৰ পানী ওলাই যায় যিবিলাক মানে মানুহে বুজি পায় সেইবিলাক চকুৰ পানী ওলাই যায় আৰু চকুৰ পানী ওলাই যায় হয় চাগে আৰু আপোনালোকে ওজাপালি দেখিছে আৰু কিছুমানে দেখা নাই চাগে আৰু যিহেতু আপোনালোকে এখেতৰ এই সাক্ষাৎকাৰখিনি আপোনালোকে বুজি পালে চাগে আৰু ওজাপালিৰ বিষয়ে দেওধনীৰ নাচৰ বিষয়ে দেওধনীৰ নাচৰ বেছি কুৱেশ্যন মই বেলেগ সুধিব পৰা নাই দেওধনীৰ বিষয়ে অলপ কিবা কৈ দিয়কচোন দেওধনী নাচৰ বিষয়ে বা তাতে কেনেকুৱা মানুহ লাগে বা কেনেকুৱা সাজ পোছাক ল'ৰা ছোৱালী ওজাপালিত ল'ৰা ছোৱালী থাকে নাকি ওজাপালি ঢোলবাদক 3টা থাকব ঢোলবাদক 3টা তাৰমানে এটা এই ডাঙৰ তাল মাৰা 2টা ঢুলীয়া এই 3জন মতা মানুহ ল'ৰা মানুহ তাৰপিছত ছোৱালী হয়তো দেওধনীত 6টাও হ'ব পাৰে 8টাও হ'ব পাৰে সিহঁত আগত যিমান হয় সিমানে আৰু এইটো হিচাপ নথকে 8টাও হ'ব পাৰে সিহঁতৰ ড্ৰেছ পাৰ্টিগিলা প্ৰথম এই যিখন গাত ল'ব এইটো গাত লোৱা এখন চাদৰ বুলি ক'ব আৰু যিখন হালধীয়া এই কঁকালত মাৰিব সেইখন টঙালি বুলি ক'ব টঙালি বিহুটো টঙালি বুলি মাৰা যায় আৰু এই যিখন এনেকৈ ল'ব এইখন টঙালি এইখন হ'ল মেথেনি হয় আৰু তাৰমানে 3 ৰঙৰ 3খন কাপোৰ হয় আৰু এতিয়া আমাৰ বৰ্তমান সমাজত নতুন ল'ৰা ছোৱালীবিলাকে উঠি আহিছে তাৰে বিষয়গুলি কি ক'ব যিহেতু ওজাপালিৰ বিষয়গুলি কি ক'ব যদি ওজাপালিৰ আমি বস্তুটো প্ৰচাৰ প্ৰকাশ কৰি আমাৰ ভৱিষ্যত নাম চামগিলা ৰক বুলি যদি কোনোবা ল'ৰা ছোৱালী আগবাঢ়ি আহে আমি শিকাই দিবৰ কাৰণে প্ৰস্তুত আছোঁ হয় বস্তুটো যাতে লোক নাযায় বাৰ মানে আগুৱাই যোৱাৰ কাৰণে আপুনি অপেক্ষা কৰি আছে আৰু আপুনি আগতে ৰেডিঅ'টো দূৰদৰ্শনত গাইছে হয় গাইছোঁ আপোনাৰ ভইচটো আপোনালোকে ৰাইজে শুনিছে তাৰে বিষয়গুলি কি ক'ব মানে ৰেডিঅ'ত কেনেকৈ গ'লা কোনে নিলে ৰেডিঅ'ত যেতিয়া আমি ৰবীন্দ্ৰ ভৱনৰ প্ৰগ্ৰাম কৰোঁ গুৱাহাটীত আছে ৰবীন্দ্ৰ ভৱন তেতিয়া আমাক আচলতে আজিকালিহে টকা পইচা দিব লাগে আমিও গাঁৱত দিয়ক বুলি অলপ অফিচাৰজনক ধৰিব লাগে কিন্তু সেই তেতিয়া
মানে মানুহবিলাকে মাতে লৈ গৈছিল আমি দিল্লীৰ পৰা প্ৰগ্ৰাম কৰি আহি ৰবীন্দ্ৰ ভৱনত আমি জিৰাইছোঁ হয় হয় জিৰাৱাত আমাৰ ডিৰেক্টৰক আনন্দমোহন ভাগৱতীক ফোন কৰিছে কৃষ্ণমূৰ্তি হাজৰিকা হয় হয় কালচাৰ অফিচৰ ডিৰেক্টৰ কৈছে হেৰি দিল্লীৰ পৰা যদি চন্দ্ৰকান্ত আহি পাইছে এই পঠিয়াই দিয়ক হয় হয় সিহঁতৰ এটা ইণ্টাৰভিউ লওঁ হয় হয় সেই তাতে আমি অলপমান হৰমনো কৰিয়ে আমি চিট পাই গ'লোঁ আৰু তাৰপৰা মাহে খবৰ দিয়ে আমি সেই মাহত যাই প্ৰগ্ৰামটো কৰি থৈ আহোঁ আৰু তাতে যি পদে নাগাওঁ এই লখিমধৰ বেউলাৰে কাহিনীগিলা বাকীবৰ কাহিনী বা শ্ৰীকৃষ্ণৰ কাহিনী হয় 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 আৰু যিকোনো হওক ভালে লাগিল আপোনালোকক এইখিনি সময় দিয়াৰ বাবে আৰু আপোনালোকেও এখেতক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ওজাপালিটোৰ বিষয়ে প্ৰচাৰ হওক সকলো অসমবাসী ৰাইজক আপোনালোকক নিয়তি জনাইছোঁ আৰু সেই হিচাপে ভূমিধৰ নাথক আপোনালোকে ওজাপালি ৰূপত দেখাবৰ বাবে এখেতে সাজু হৈ আছে আৰু তেখেতৰ সন্তানেও নামৰ বিষয়ে লৈ জড়িত হৈ আছে নামৰ বিষয়ে মানে ওজাপালিৰ বিষয়ে ওজাপালিটো কিবা নাম বুলি কোৱা যায় নেকি ওজাপালিৰ নাম নকওঁ মই আৰু আপোনালোকে মৰাৰ শ্ৰাদ্ধবিলাকতো ওজাপালি গায় মৰা শ্ৰাদ্ধত গাঁৱে সভা বা ওজাপালিকে সেইটো বেলেগ ওজা সেইটো বেলেগ ওজা এই মই যে ক'লোঁ দুৰ্গেশ্বৰ ওজা তেওঁলোক সেই বিভাগৰ আছে মানে চবৰে বেলেগ 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 আছে আপোনালোকে সেইটো বিভাগত নোৱাৰে এইটো আমাৰ যিমান পূজা লক্ষী সৰস্বতী কাৰ্তিক গণেশ দেৱ দেৱী আপোনালোকে পূজা পাতলত এই ওজাপালিটো গা যায় পূজা পাতল চব পূজাতে গাওঁ হয় আৰু ওজাপালিৰ নিয়ম আছে নিয়মবিলাক মই নাজানো যিহেতু এখেতে জানে আৰু ভাল লাগিলে এখেতৰ লগত কথা পাতি ওজাপালিৰ বিষয়ে আপোনালোকে জানিলে দেওধনী নাচৰ বিষয়ে জানিলে আৰু এইখিনিয়ে আজিৰখিনি ভিডিঅ'টো সমাপ্ত কৰিলোঁ